নমস্কাৰ বন্ধুসকল, আজি মই আছোঁ ঘৰত আৰু ঘৰলৈ মাঘ বিহু খাবলৈ আহিছোঁ। আৰু মই এনেই গোৱালপাৰাতে থাকোঁ, ৰুম ভাড়া, তাতে কলেজত পঢ়োঁ। আৰু চাব পাৰি আহিছে আমাৰ ঘৰ, ইয়াৰ পাকঘৰ আমাৰ। তো আমাৰ ঘৰটো ইমান ভাল নহয় বাৰু, দেখাবলৈ লাজ লাগি, তথাপিও দেখাই আছোঁ। সেইকাৰণে চাব পাৰে। ইয়াতে আমি গৰু ৰাখোঁ ইয়াতে। তো ইয়াতে গৰু থওঁ আৰু এইগিলাই ইটা চিটা আছে আনি থোৱা। আৰু এইবিলাক আছে, এইটো হৈছে আমাৰ চৰকাৰী ঘৰ, চৰকাৰীৰ পৰা পাইছোঁ। আৰু এইটা আমি কিবা কিবি বনাইছোঁ আৰু নিজে বনাইছোঁ। আৰু এইটো চৰকাৰী আৰু বেছি মানে এনেকৈ ঘৰ নাই, মানে পূৰা ভাঙা ফুটা ঘৰ, পইচাও নাই ইমান, না কাৰোবাৰ ৰবাৰ আছে না কি আছে, গতিকে সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ইমান কষ্টকৈ ভিডিঅ' এটা বনোৱা হয়, ইমান এডিট কৰোঁ কষ্টকৈ, তথাপিও কোনেও ছাপোৰ্ট নকৰে। আৰু চবৰে ভাঙা ফুটা ঘৰ তে মানে ইয়াতে ভগৱানৰ মূৰ্তিও ৰাখিব লগা হয়, গতিকে বহুত অসুবিধা হয়। ইয়াতে মাজে মাজে সাপ থাপ চব সোমাই যায়, তথাপিও উপায় নাই, এনেকৈ থাকিব লাগিব ঘৰত। ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ, কণ্টেণ্ট ক্ৰিয়েটৰ হ'বলৈ, কিন্তু নাপাওঁ। কোনেও সহায় নকৰে, ছাপোৰ্ট নকৰে, ছাবস্ক্ৰাইব নকৰে, ফ'ল' নকৰে, একো। ইমান কষ্টকৈ ভিডিঅ' এটা দি আছোঁ 2-3 বছৰে, আজিলৈকে না কি বাঢ়িছে, না ফ'ল' আহে, না ছাবস্ক্ৰাইব আহে, লাইক আহে। ইউটিউবত কিমান ভিউ যায়, মাজে মাজে 700-800 ভিউ যায়, তথাপিও লাইক নাহে। লাইক আহে মাত্ৰ 5টা-6টা, ইমান দুখীয়া মানুহক এনেকৈ সহায় নকৰে। আপোনালোকে সহায় নকৰিলে কোনে কৰিব? আপোনালোক সকলোৱে সহায় কৰিব বুলি আশা থাকিলে। আৰু চবৰে এয়া হৈছে আমাৰ ঘৰৰ বেৰ, এনেকুৱা অৱস্থা আমাৰ ঘৰটো, আৰু এনেকৈ আমাৰ পাকঘৰ ভাঙা ফুটা, এনেকৈ থাকোঁ আমি ইয়াত। ঘৰ চাব পাৰে, ইয়াতে আমি বাচন মাজোঁ। আৰু এই আমাৰ দমকল অৱস্থা নাই, আমাৰ দৰে মটৰ চটৰ লগাবলৈ পইচা নাই, গৰীব মানুহ। গতিকে আপোনাক সকলোৱে সহায় কৰিলে ভাল পাম। মোৰো মন যায় ডাঙৰ ক্ৰিয়েটৰ হ'বলৈ, চব কৰিব মন যায়। তো চাব পাৰে আপোনালোকে আমাৰ ঘৰটো, ইমান অলপ দেখাই দি আছোঁ, অলপ দূৰতকৈ চাই লওক। তো গাইছ, কিছু চাবৰ হ'ম, আনৰ দৰে ইমান ভাল নহয়। ঘৰ কালাৰ কৰিবলৈ ক্ষমতা নাই, আৰু চাব পাৰে একো প্লাষ্টাৰ চাষ্টাৰ কৰা নাই, চাই লওক। পূৰা এনেকৈ পাথৰ দি দিছে, পাথৰ। জোতা মই ৰানিং কৰোঁ ইটাতে, দামী জোতা নহয় যায় গাইছ, 300 টকাৰ জোতা হয়, উপায় নাই। চাব পাৰে এতিয়া লাইন পোহৰ নাই বাৰু। আৰু এইটোৱে মই পঢ়িছিলোঁ আগতে, ইয়াতে পঢ়িছিলোঁ আগতে। আৰু এয়া চাব পাৰে জুবিনদাৰ ফটো। দেখি পেলাই মই মানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ, তাৰে সম্বৰ্ধনা পোৱা আছে কেইটামান, এইবিলাক পাইছোঁ। সাহায্যটো নাপালোৱে, কষ্ট কৰি পঢ়ি আছোঁ, উপায় নাই। মাজে মাজে ভিডিঅ' বনাইছিলোঁ, তাকে ছাপোৰ্ট পাম নেকি কাৰোবাৰ পৰা, নাপাওঁ। আমি আৰু ক'ত পাম? চাব পাৰে এই সম্বৰ্ধনা পত্ৰ, ইয়াৰ মিছপাৰা মধ্যাঞ্চল ৰাভা সমাজ, এয়া হৈছে আৰ্চুৰ পৰা পোৱা। আৰু এয়া হৈছে হায়াৰ ছেকেণ্ডেৰী চাগে, এয়া হায়াৰ ছেকেণ্ডেৰী, আৰু হায়াৰ ছেকেণ্ডেৰী মোক পালিছে, এইটো আমাৰ গাঁৱৰ পৰাই দিছে। আৰু এইটো মেট্ৰিকৰ, এইটো মেট্ৰিকৰ, আৰু এইটো হৈছে হায়াৰ ছেকেণ্ডেৰীৰ। তো মই পাইছিলোঁ 72.8%। মই 2024 উত্তীৰ্ণ হৈছোঁ বাৰু, তথাপিও 1 বছৰ ড্ৰপ আছিলে, গতিকে বাৰু মই BA ফাৰ্ষ্ট ছেমিষ্টাৰ হৈ আছোঁ। চাব পাৰে গাইছ, এয়াই মোৰ ৰুম, অৱস্থা নাই। য'ত মই গোৱালপাৰাত থাকোঁ তাতে ৰুমটো ভালে আছে বাৰু, কিন্তু ঘৰত চাব পাৰে আপোনালোকে এনেকৈ আমাৰ ঘৰ। ইয়াতে মই শুওঁ, বিচনা পাতি চাফা কৰা নাই, এনেকৈ থৈছোঁ। কাপোৰ কানি ধুবলৈ একো নাই, আলমাৰি নাই, একো নাই, গতিকে
কি ক'ম আৰু আপোনাক সকলোৱে সহায় কৰিব বুলি আশা থাকিল আৰু কি ক'ম চাই থাকক এয়াই আৰু এই আমাৰ ঘৰৰ অৱস্থা আমাদের দুখীয়া মানুহ কোনে সহায় নকৰে সকলোৱে ধনী মানুহে সহায় কৰে আৰু আমাৰ ঘৰতো কোনো নাহে ফুৰিবলৈ কাৰণ আমিতো আমাৰ ঘৰতো একো নাই গাইছ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি থৈ যাব আৰু দুখীয়া বুলি অলপ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে ভাল পাম আৰু অলপ আগুৱাই নিয়ক নিজৰে ভাই নিজৰে বন্ধু নিজৰে ভাইটি নিজৰে ল'ৰা বুলি ভাবি আগুৱাই নিবলৈ চেষ্টা কৰক তাকে এয়াই আপোনালোকক অনুৰোধ আপোনালোকে যদি সহায় কৰে তেন্তে মই আগুৱাই যাবলৈ সাহস পাম আৰু আপোনালোকৰ এই অনুপ্ৰেৰণাটো মই কেতিয়াও নাপাহৰোঁ যদি আপোনালোকে মোক আগুৱাই দিয়ে আপোনালোকৰ লগত সদায় আছোঁ আৰু আপোনালোকে মোৰ লগত সদায় থাকক আপোনালোকৰ মৰম আশীৰ্বাদ পালে মই আগুৱাই যাবলৈ সাহস পাম গতিকে আজিৰ ভিডিঅ'টো ইমানেই সকলোকে হেপ্পী মাঘ বিহু সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল সকলোকে ধন্যবাদ এইসকল ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ ছ' মাছ